নমস্কাৰ বন্ধুসকল, সকলোলৈকে কৰ্মজ্যোতি ক্ৰিয়েশ্যনৰ আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেইটামান ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই দৰকাৰী কিছুমান কথা লৈ আহিছোঁ। আৰু যিহেতু ময়ো এজন ছাত্ৰ আৰু এইকেইটা কথাৰ পৰা ময়ো অলপ হ'লেও আগতকৈ অলপ উপকৃত হৈছোঁ। আহকচোন আমি বেছি দেৰি নকৰি সেই কথাকেইটাৰ মাজলৈ যাওঁ। আমি যেতিয়া পঢ়োঁ তেতিয়া আমাৰ 50 মিনিট বা 1 ঘণ্টা পঢ়াৰ পিছত আমাৰ খুব আমনি লাগে, আৰু এইটো এটা খুব স্বাভাৱিক কথা। আমি তেতিয়া 10 মিনিট জিৰণি লোৱাটো নিশ্চয় খুব আৱশ্যক। সেইবাবে আমি যেতিয়া পঢ়োঁ তেতিয়া আমি 50 মিনিট পঢ়াৰ পিছত 10 মিনিট জিৰণি ল'ব লাগে, কাৰণ সেইখিনি সময়ত আমি যিখিনি পঢ়িছিলোঁ সেইখিনি অলপ আওৰাব লাগে। আৰু কিছুমানে বহুতে কিতাপখন একেথৰে চাই পেলাই পঢ়ে বা বহুত কম শব্দ কৰি পঢ়ে, আৰু কিন্তু তেনেকৈ পঢ়াতকৈ আমি সম্পূৰ্ণভাৱে মুখখন মেলি বা অলপ শব্দ কৰি পঢ়িলে আমাৰ মগজুত বোলে সোনকালে ৰেকৰ্ড হয় বুলি কয়। আৰু সেইবাবে আপোনালোকে যদি মনে মনে পঢ়ে তেতিয়া অলপ ডাঙৰকৈ পঢ়িবলৈ চেষ্টা কৰিব। আমি যেতিয়া হিষ্ট্ৰী বা জিঅ'গ্ৰাফী অন্যান্য যিকোনো ছাবজেক্টৰ কোনোবা এটা চেপ্টাৰ পঢ়োঁ তেতিয়া আমি বহুতে ভাল নলগা তাৰমানে অলপ থাকিলে সেইখন আমি নপঢ়োঁ আৰু পৃষ্ঠাটো উল্টাই পেলাই আকৌ বেলেগ পঢ়োঁ, আৰু তেতিয়া সেইটো খুব এটা ভাল কথা নহয়। আমি গোটেই চেপ্টাৰটো পঢ়িব লাগে, আৰু চেপ্টাৰটো পঢ়াৰ পিছত কিবা এটা নিশ্চয় ধাৰণা হ'ব গোটেই চেপ্টাৰটো। আৰু আমি এদিনত কমেও 2টা বা 3টাৰ বিষয় পঢ়িব লাগে, কাৰণ তেতিয়াহে আমাৰ এক্সামবিলাকত সম্পূৰ্ণভাৱে চিলেবাছখন নিজৰ পঢ়াত সম্পূৰ্ণ হয়। আৰু সেইবাবে আমি এদিনত 2টা বা 3টা চেপ্টাৰ পঢ়িব লাগে যিকোনো ছাবজেক্টৰে। আৰু শেষৰটো হৈছে যেতিয়া আমাক স্কুলত বা কলেজত পঢ়ায় তেতিয়া আমি নতুন চেপ্টাৰ এটা পঢ়ায়, আমি বন্ধুবৰ্গৰ সৈতে আলোচনা কৰাটো এটা খুব ভাল কথা। আপোনালোকে যদি এনেকুৱা কৰিব তেতিয়া আমাৰ নিশ্চয় ভাল ফলাফল নিশ্চয় হ'ব। আৰু এটা কথা, যেতিয়া আমি পঢ়োঁ, যিখিনি চেপ্টাৰ পঢ়োঁ বা মুখস্থ কৰোঁ, সেই মুখস্থ কৰাখিনি 2 দিনৰ মূৰে মূৰে হ'লেও অলপ আওৰাব লাগে। তেতিয়া আওৰালে নিশ্চয় আমাৰ মগজুত সম্পূৰ্ণৰূপে পৰীক্ষাৰ পৰা অন্যান্য তাৰমানে মগজুত ভালদৰে সংৰক্ষিত হয়। আপোনালোকেও এনেদৰে পঢ়ক, নিশ্চয় এটা ভাল ফলাফল পাব। ধন্যবাদ বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ময়ো এই কথাবিলাক ক'ৰবাৰ পৰা নিশ্চয় কিছুমান উৎসৰ পৰা সংগ্ৰহ কৰিছোঁ, তথাপিও কিন্তু মই সংগ্ৰহ কৰিলেও এই ৰুটিনখন মই ফ'ল' কৰিছোঁ, আৰু নিশ্চয় এটা ভাল ফলাফল অলপ হ'লেও আহিছে। আপোনালোকেও যদি কৰে নিশ্চয় এটা ভাল ফলাফল পাব, সেইবাবে কৰি চাবচোন। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰোঁতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বাই বাই।